বিটিআর চুক্তিৰ অনুযায়ী বিটিআৰত সীমা সম্প্ৰসাৰণ আৰু গাঁও অন্তৰ্ভুক্ত প্ৰধান এটা MOS আছিল আৰু এই MOS মতে 3.1ত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা 2023ৰ 26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ দিনা তেওঁ ঘোষণা কৰিছিল যে আমি যিখিনি গাঁও জমা দিছিল যিখিনি লিষ্ট দিছিল 724 164 ৰেভিনিউ ভিলেজ শোণিতপুৰ বিশ্বনাথ আৰু লখিমপুৰৰ 9টা গাঁও আৰু 560 ফৰেষ্ট এৰিয়াৰ FRC ভিলেজ সেইখিনি আমি 724টা গাঁও আমি দিছিল ইয়াৰ লগতে 94 ডিসপুটেড ভিলেজ যোনটো 95 আছিল 2003ত বিটিআৰত দক্ষিণাঞ্চলত থকা সেই গাঁওখিনি সোমাব লাগে আৰু ইয়াৰে ভিতৰত 60খন গাঁও তেওঁ ঘোষণা কৰিছিল যোৱা বছৰ 41 গাঁও অন্তৰ্ভুক্ত কৰা হ'ল বিটিআৰত ওদালগুৰি জিলাত আৰু যোৱা 9 আগষ্টৰ কেবিনেটত 19খন গাঁও পুনৰবাৰ কমিটমেন্ট মতে কমিটমেন্টৰ আধাৰত 60খন গাঁও তেওঁ সম্পন্ন কৰিলে কিন্তু আমাৰ গাঁও এতিয়াও 664 এতিয়াও সোমাবলৈ বাকি আছে আৰু কনসাৰ্ন DC আৰু কনসাৰ্ন সাৰ্কেল অফিচাৰ যোগেদি বাউণ্ডাৰী কমিশন অসম চৰকাৰৰ অসম কেবিনেট আৰু মাননীয় মুখ্যমন্ত্ৰী সকলো চৰকাৰৰ যি এটা ব্যৱস্থা আছে ইয়াৰ যোগেদি 664 গাঁও অন্তৰ্ভুক্তৰ কাৰণে শোণিতপুৰ বিশ্বনাথ লখিমপুৰৰ 9খন গাঁও আৰু বিটিআৰৰ দক্ষিণাঞ্চলত যিখিনি বড়ো অধ্যুষিত গাঁও ইয়াৰ কাৰণে চৰকাৰে তুৰান্ত ব্যৱস্থা ল'ব লাগে আমি মুখ্যমন্ত্ৰীক আজি এই সংবাদ মেলৰ যোগেদি আমি আহ্বান জনাইছো আৰু 4 নম্বৰ কথাটো হ'ল বিটিআৰ চুক্তিৰ এটা প্ৰধান যি এটা ইয়াত MOS আছিল 6.3 এই 6.3 মতে স্কুল যি বিদ্যালয় প্ৰাধিকৰণৰ কথা 10টা কলেজ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত বা তেওঁ যি এটা ইনিচিয়েটিভত বিটিআৰত প্ৰাধিকৰণ কৰা হ'ল 16টা কলেজ এতিয়াও বাকি আছে সিনিয়ৰ সেকেন্ডাৰী হায়াৰ সেকেন্ডাৰী হাই স্কুল ME আৰু LP সেই বিদ্যালয়বিলাক প্ৰাধিকৰণৰ আওতাত এতিয়ালৈকে অহা নাই যোৱা বছৰৰ 9 আগষ্ট 2023ত সিদ্ধান্ত লোৱা হৈছিল কিছু হায়াৰ সেকেন্ডাৰী হাই স্কুল আৰু কিছুমান বিদ্যালয়বিলাক প্ৰাধিকৰণ কৰা হ'ব বিটিআৰত বড়ো মাধ্যম অসমীয়া মাধ্যম দুয়ো মাধ্যমৰ প্ৰাধিকৰণ হ'ব বিটিআৰৰ বাহিৰত অকল বড়ো মাধ্যমৰ প্ৰাধিকৰণ হ'ব সেই কথাটো মাইনুটছত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাইনুটছ আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মাইনুটছত স্পষ্টকৈ তাত উল্লেখিত আছে বা লিখা আছে কিন্তু আজি বিদ্যালয় প্ৰাধিকৰণ প্ৰক্ৰিয়া বহুত লেহেমকৈ চলি আছে আৰু ইয়াৰ কাৰণে আজি আমি দেখিবলৈ পালো যোৱা দুদিন ধৰি আমাৰ যিবিলাক অপ্ৰাধিকৃত বিদ্যালয় ভেঞ্চাৰ স্কুলৰ শিক্ষাগুৰু শিক্ষকসকল বা মেনেজিং কমিটিৰ তেওঁলোকে একেলগে পেন ডাউন কৰি পেলাই প্ৰতিবাদত তেওঁলোকে বহিছে আৰু এই প্ৰতিবাদত বহাৰ ফলত আজি তাৰিখত ছাত্ৰ ছাত্ৰী যি পাঠদান বা তেওঁলোকে যি শিক্ষা লাভ বা তেওঁলোকে ক্লাছৰুমত থাকিব লাগিছিল তাৰ পৰা তেওঁলোকৰ ক্ষয়ক্ষতি হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ